শত্ৰু হলেও যদি কোনোবাই ভাল কাম কৰিছে সদায় ভাল বুলিয়ে কম আৰু বেয়া কাম কৰিলে বেয়া বুলিয়ে কম নহয় জানো। নমস্কাৰ, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু আজি ভিডিঅ'টো হ'ল আমাৰ মুখ্যমন্ত্ৰীয়ে কৰা কিছুমান কথাৰ ওপৰত। আৰু মইতো মুখ্যমন্ত্ৰীৰ ভিডিঅ' বনাই থাকো নহয় জানো, কিন্তু আজি কওঁ শুনক। মই কৈ দিলো প্ৰথমতে, যদি শত্ৰু হয় ভাল কাম যদি কৰিছে সদায় ভাল বুলিয়ে কম আৰু বেয়া কাম যদি কৰে সদায় বেয়া বুলিয়ে কম। মই কৈয়ে আহিছো আৰু ঠিক তেনেকৈ এতিয়াও এটা কথা কওঁ শুনক আপোনালোকক। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ছ'চিয়েল মিডিয়াত দিছে কি, যে দিল্লীৰ ঘটনাটোৰ লগত যদি কোনোবা আমাৰ ইয়াৰ মানে কাবাৰ লিংক পায়, সহযোগী মানে উৎসাহ দিয়া কিছুমান মানে পোষ্ট পায় বা ৰিয়েক্ট দিয়া পায়, তেন্তে হ'লে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিব, বিহিত ব্যৱস্থা ল'ব। আৰু সেইটো আপোনালোকৰ মতে ভাল নে বেয়া সেইটো মই নাজানো, মোৰ মতে কিন্তু সেইটো বহুত ভাল হৈছে। কিয় ভাল হৈছে বুলি কৈছো জানেনে? বহুত কিছুমান কথা আছে, অপ্ৰিয় হ'লেও কিছুমান সঁচা কথা ক'ব লাগিব। যিমানেই ডক্টৰ ইঞ্জিনিয়াৰ যিকেইজন মানুহে সেই বোমা বিস্ফোৰণৰ লগত জড়িত, আপোনালোকে গম পায় তেওঁলোক এলাপেচা মানুহ নাছিল কিন্তু। আৰু সেই তাজ হোটেলত যে হেৰি কৰিছিলে, তাতো কিন্তু সেইবিলাক এলাপেচা মানুহে বোম দিয়া নাছিলে। গতিকে কিছুমান কথা চালি জাৰি চাব লাগিব নহয় জানো। আমি অশান্ত হোৱাটো কেতিয়াও নিবিচাৰো। আমি এটাই বিচাৰো, যাতে কোনো হিন্দু মুছলিম নকৰি পেলাই আমি সকলো মিলি থাকো। আমি বিচাৰিলে কি হ'ব, কিছু সংখ্যকে সেইটো নিবিচাৰে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে বিহিত ব্যৱস্থা ল'ব, আৰু তেওঁ কিছুমান কথা সামাজিক মাধ্যমত ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে, লিখিতভাৱেই হওক বা মুখেৰে হওক। কিন্তু সেইটো মই মোৰ ফালৰ পৰা আজি একদম আদৰণি জনাইছো। কিয় আদৰণি জনাইছো? কিছুমান প্ৰভাৱ ইয়াত পৰিবলৈ দিব নালাগে। আৰু বহুতে যিকোনো প্ৰকাৰে ইয়াত প্ৰভাৱটো মানে পেলাবলৈ বিচাৰে, সেইটো একদম গ্ৰহণযোগ্য কথা নহয়। মানে এই কথাটোত মুখ্যমন্ত্ৰীক মই মানে একদম বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁ কৈছে যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে তেওঁ একদম নজৰত ৰাখিছে বোলে দেই। আৰু কোনো লোককে ৰেহাই দিয়া নহ'ব বুলি কৈছে। দিল্লী কাণ্ডৰ লগত মানে জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব, ঠিকে কৈছে। ইতিমধ্যে সেই প্ৰধানমন্ত্ৰীয়েও সেই কথাটো কৈছে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো চেনেলতে সেই শব্দটো ব্যৱহাৰ কৰিছে। গতিকে যিয়ে নহওক, মুঠতে ৰেহাই দিয়া নহ'ব বুলি কৈছে। সেইটোৱে হয় কথাটো, কাৰণ আমাৰ ইয়াতো তেনেকুৱা ৰক্তাক্ত হোৱাটো আমি নিবিচাৰোঁ। কাৰণ ইয়াৰ আগতে হৈ গৈছে, আপোনালোকে জানে। আৰু সেই কুখ্যাত সেইকেইটা আকৌ আহি পেলাই এতিয়া ইয়াতে স্থান ল'লে। আৰু আমাৰ বিজেপি চৰকাৰৰ দিনতে কিন্তু মুখ্যমন্ত্ৰীয়ে এইটো যে ক'লে কাকো ৰেহাই দিয়া নহ'ব, সেইকেইটাৰ ওপৰত বা কি কৰিলে আপোনালোকেতো গম পালেই। 2 অক্টোবৰ যোৱাৰ লগে লগেতো আপোনালোকে গম পাইছিলে নহয় জানো, কি হৈছিলে। গুৱাহাটীৰ একে ঠাইত একেলগে কিমানখনত একদম ৰক্তাক্ত কৰিছে, কিমানৰ মানে ঘূণীয়া কৰিছিলে। আৰু সেইবিলাক তেনেকুৱা বন্দুক বাৰুক মানে ৰাঙলী হোৱাটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু তাৰ ওপৰত যে এতিয়া মুখ্যমন্ত্ৰীয়ে এই কেছটোত তেওঁ কৈছে, হস্তক্ষেপ কৰিছে, যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে মানে নজৰ ৰাখিব, সেইটো বহুত ধন্যবাদ দিছোঁ। গতিকে তেওঁলোকৰ সহযোগী আমাৰ দিলীপ শইকীয়াই কি কৈছে আপোনালোকক মই কওঁ শুনক। প্ৰথমতে কৈ দিছোঁ, দিল্লীৰ কাণ্ডৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব। ঘটনাৰ আঁৰত যি 3জন ডাক্তৰ গ্ৰেপ্তাৰ হৈছে, আটাইকেইজনেই মুছলমান। তেওঁলোকৰ ঘটনা কিয় সদায় মুছলমানৰ নামত সাঙুৰ খায়, এনে কাণ্ডৰ সৈতে প্ৰতিবাৰেই কিয় মুছলমান জড়িত হৈ থাকে, সেইটো কিন্তু একদম বহুত চিন্তনীয় বিষয়। বেয়া নাপাব আপোনালোকে, সেইটো কিন্তু বহুত চিন্তনীয় বিষয়। ইমান পঢ়া শুনা কৰিছে, কৰাৰ পিছতো তেওঁলোকৰ মূৰত এইবিলাক কুবুদ্ধি ক'ৰ পৰা উদয় হয় বাৰু, সেইটো কিন্তু একদম চিন্তনীয় কথা দেই। দিল্লী বোমা বিস্ফোৰণক লৈ প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত মই দিলীপ শইকীয়াইনো কি ক'লে, ঘটনাটো আজি আমি হয়তো আপোনালোকে নকলেও বুজি পায়, কিন্তু ক'বও লাগিব। 3জন ডাক্তৰ ইছলাম ধৰ্মী। কেইদিনমান পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছিল, ৰেৱন্ত ৰেড্ডীয়ে মন্তব্য এটা কৰিছিল, কংগ্ৰেছ মানেই মুছলমান, মুছলমান মানেই কংগ্ৰেছ। মই সমগ্ৰ মুছলমান সমাজক ইয়াৰ বাবে কোনো দোষী সাব্যস্ত কৰিব বিচৰা নাই, কিন্তু এনেকুৱা ঘটনাবিলাকত কিয় মুছলমান লোকসকল জড়িত হয়, তাৰ প্ৰশ্নৰ উত্তৰ মই ভাৰতবৰ্ষৰ জনতালৈ ঠেলি দিছোঁ। দেশৰ মুছলমান জনতাই
এই কথাটো চিন্তা কৰিব লাগিব। মাতৃভূমি ভাৰতবৰ্ষক অস্থিৰ কৰিব বিচৰা বিদেশী শক্তিক কোনো পদ্ধতি যাতে লাই নিদিয়ে, কোনো পদ্ধতি যাতে তেওঁলোকক সহযোগ নকৰে, এই কথাটো বাৰ বাৰ আমি কৈ আছো, আজি নহয়। গতিকে ৰেৱন ৰেড্ডিৰ বক্তব্য নিন্দাৰ যোগ্যতো হয়েই, কিন্তু তেওঁ সঁচা কথাটোৱে কৈছে চাগে। কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। ভিতৰত মনত থকা কথাটো কি জানি তেওঁৰ বক্তব্যত প্ৰকাশ কৰিছে। আৰু মই ভাবোঁ এই বক্তব্য কংগ্ৰেছৰ নেতা ৰেৱন ৰেড্ডি নহয়, এই বক্তব্য ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী। বাৰু যি কয় কৈ থাকক, আকৌ ৰাহুল গান্ধী সোনিয়া গান্ধী এইখন মাৰিলেও ভাল নালাগে। গতিকে বন্ধু বান্ধৱীসকল, সঁচা কথাটো ক'বলৈ গ'লে এনেকুৱা 2 নম্বৰী কাম কৰিলে, এইটো হিন্দু মুছলমান এইবিলাকৰ মাজত লগাটো হেৰি কথা নহয়, কিন্তু 2 নম্বৰী কাম কৰিলে কেতিয়াও মই হ'লেও এনেই সকলোখিনি কথাত ভাল কথাত ভাল কামত সদায় সহযোগ কৰিম, নহয় জানো? কিন্তু ফাল্টু আমি ক'ৰবাত বোম দিয়া, মানুহ মৰা, কিবা কৰা, অংগক্ষত কৰা, এইবিলাক কেতিয়াও ছাপোৰ্ট নকৰোঁ কিন্তু। আৰু সেইকাৰণে কৈছোঁ, মুখ্যমন্ত্ৰীয়ে যিটো নেকি কৈছে যে ছ'চিয়েল মিডিয়াত সেইবিলাক কেনেকুৱা দেখিলে তেওঁ ইতিমধ্যে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে, কাকো ৰেহাই দিয়া নহ'ব বুলি কৈছে, সেইটো কিন্তু মই আদৰণি জনাইছোঁ দেই। অপ্ৰিয় হ'লেও সত্য কথা, সকলো ক্ষেত্ৰতেই কিন্তু দোষাৰোপ কৰিলেও একদম ঠিক নহ'ব। সঁচাত সঁচা ভাই, মিছাটো মিছা। তাৰ কাৰণে যদি মোক কোনোবাই বেয়া পায়, বেয়া পাব পাৰে। মই সদায় সত্য শুদ্ধ একো নলগাকৈ মকামিলা হৈ থকাটোহে বিচাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, বেছি দীঘল নকৰোঁ। মোৰ সৰু ভিডিঅ' হেৰি কৰিছোঁ, 4 মিনিট 5 মিনিটৰ ভিডিঅ' বনাইছোঁ। আপোনালোকে বেয়া নাপাব, সঁচাকৈ কৈছোঁ। আপোনালোকো এইবিলাক 2 নম্বৰী কিছুমান কামৰ পৰা বিৰত থাকক। বহুত ইছলাম ধৰ্মী লোকসকল মোৰ ফ্ৰেণ্ডত আছে, তেওঁলোককো কৈছোঁ। আৰু এচাম কি কৈছোঁ দেই, অপ্ৰিয় হ'লেও কিছুমান সঁচা কথা ক'ব লাগিব। কিছুমান আজিকালি ইছলাম ধৰ্মী মহিলা কেইগৰাকীমান আছে, ভিডিঅ' বনাই ফেচবুকত, ইমানে অভদ্ৰামী ভাষা কিছুমান ইউজ কৰে নহয়। সেই অসমীয়াও কেইগৰাকীমান আছে, কি কৰে কৰি লৈ মানে ইজনীয়ে সিজনী কৰি পেলাই ইমানে লেতেৰা শব্দ ব্যৱহাৰ কৰে। আমিও খঙত কথা কওঁ নহয়নে? কিন্তু কথা ক'লেও সেই শব্দবিলাক আমি ব্যৱহাৰ নকৰোঁ। যিটো নেকি আজিকালি ছ'চিয়েল মিডিয়াত সেই সৰু ডাঙৰ সকলোৰে হাততে এটা ফোন থাকে, আৰু সেইবিলাক যেতিয়া শব্দ দেখিব তেতিয়াহ'লে আপোনালোকে নিজেই ভাবকচোন কেনেকুৱা ধৰণৰ কথা, হয়নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, ইমানো ফাল্টুমি ভাল নালাগে। কেইটামান লাইক কমেণ্টৰ ভিউজৰ কাৰণে যদি ইমান বেয়া শব্দবিলাক ইউজ কৰা হয়, আৰু কি হয় জানেনে নাই? তেওঁলোকে কি কৰে, সেই এতিয়া মোৰ ভিডিঅ' এটা নিলে, মোৰ ভিডিঅ' তেনেকৈ বনাইছে কিন্তু দেই, সেইজনী মই যিজনী মহিলাৰ কথা কৈছোঁ, নাম চাম নাজানো, মই সেইজনী ভিডিঅ' নাচাওঁ, কিন্তু আহি যায় ন, ইমান বেয়া শব্দ ব্যৱহাৰ কৰে। কি কৰে জানে? ধৰক মোৰ ভিডিঅ' এটা নিলে নহয়, মোক বুকুতে এইখিনিতে লগাই লৈ পেলাই আৰু একদম গালি পাৰি থাকে। মোক কিন্তু গালি পৰা নাছিলে, মানে মোক ভুল ধৰিছে আৰু তেনেকুৱা। সেই ইছলাম ধৰ্মী মহিলাগৰাকীয়ে সেই মানুহজনীৰ কথাকে কৈছে, ইমানেই লেতেৰা ভাষা মাৰে। সেইজনীয়ে নহয়, আৰু কেইজনীমান আছে, ইজনীক দেখি বোলে দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা, ঠিক তেনেকৈ সেই কেইজনীমান হৈছে। ইয়াৰ ওপৰতো মুখ্যমন্ত্ৰীক ক'ব লাগিব, মুখ্যমন্ত্ৰীক বাহ দি পেলাই কেতিয়াবা কিছুমান পোষ্ট কৰে, কিন্তু মুখ্যমন্ত্ৰীয়েও গম পায় ইমানেই হেৰি নহয়। তেওঁকো মই কৈছোঁ, মুখ্যমন্ত্ৰীকো মই একদম অনুৰোধ কৰিছোঁ, সেই মহিলাগৰাকী যিবিলাক নেকি ইমান অবাইচ ইমান ফাল্টুমি কথা কয়, তাৰ ওপৰতো যাতে বিহিত ব্যৱস্থা লয় দেই। মানুহে সমালোচনা কৰিব পাৰে, নহয় জানো? সমালোচনা কৰিলে বুলিয়ে ব্যক্তিগত কিছুমান মহিলাক আনি লৈ পেলাই, মানে দেখিছেনে জেঠিটোৱে হয় কৈছে, আনি লৈ পেলাই ইমান বেয়া শব্দ ব্যৱহাৰ কৰে। হয়তো মুখ্যমন্ত্ৰীৰ চকুটো নপৰাকৈ থকা নাই, আৰু এইবিলাক মহিলাৰো মানে হেৰিবিলাক পৰিব লাগে, চকুত পৰিব লাগে। ইমান ফাল্টুমি যে কথা কয়, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ মই মুখ্যমন্ত্ৰীক এইখিনিতে অনুৰোধ জনালোঁ। আৰু নিশ্চয় মই মোৰ ফেচবুকটো যেতিয়া হেৰি হ'ব, মই এইটো কথা বা ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই, এতিয়াতো বাৰু দিছোঁৱেই, সেইটো এতিয়া ইউটিউবত কেনেকৈ টেক কৰে চেক কৰে মই নাজানো। গতিকে ইয়াৰ ওপৰতো ব্যৱস্থা ল'ব বুলি হেৰি কৰিছোঁ। আৰু পাৰিলে আপোনালোককো কৈছোঁ, সেই তেনেকুৱা বেয়া শব্দ ব্যৱহাৰ কৰা মানে মহিলাসকল যোনে নহওক কিয়, ইছলাম ধৰ্মী হওক বা কিবা হওক, ময়ে যদি শব্দবোৰ কিছুমান বেয়া শব্দ ব্যৱহাৰ কৰোঁ, যিবিলাক শব্দ নেকি এতিয়া নচলে, মানুহৰ আগত ক'ব নোৱাৰি, তেনেকুৱা
কেনেকুৱা শব্দ ব্যৱহাৰ কৰে আপোনালোকে নিশ্চয় শুনিছে গতিকে সেইবিলাকক আপোনালোকক মই কৈছোঁ শুনক আপোনালোকে বেয়া নাপায় যদি সেইবিলাকক ৰিপৰ্ট মাৰিব ইমান থাৰ্ড ক্লাছ কথা শুনিবলৈ তেহেঁতৰ আমি ইয়াত থকা নাই নহয় জানো নেট পেক খৰচ কৰি কৰি সেইবিলাক ফালতুমি কথা বেয়া কথাবিলাক আমি শুনিবলৈ থকা নাই বা আমাৰ ল'ৰা ছোৱালীকো শিকাবলৈ নাই গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া সদৌ শেষত মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ তেনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে আৰু তেওঁ যিটো কৈছে কৰিম বুলি কৈছে কৰক আৰু লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই